নমস্কাৰ লৈ আহিছো মুহূৰ্ত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ শংকৰজ্যোতি বৰুৱা হেণ্ডকাফ লগাই নিয়া কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিব্ৰুগড় আৰক্ষীয়ে কিয় প্ৰাক্তন ছাত্ৰ নেতা গৰাকীক হাতত হেণ্ডকাফ লগাই তেওঁক এৰেষ্ট কৰিছে এই বিষয়ক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া কৰি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ তেখেতৰ প্ৰতিক্ৰিয়া দিয়ে দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে মই এই কাৰ্যৰ বিৰোধিতা কৰিছো আৰু নিজে মই ডিব্ৰুগড় আৰক্ষী ফোন কৰি তেখেতক হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে এই মুহূৰ্তত খবিখে আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এবাৰ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছো বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ উল্লেখ কৰিছে আজিৰ দিনৰ এই কথা শংকৰজ্যোতিৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে হেণ্ডকাফ লগোৱা কাৰ্য ভুল আছিল বুলি তেখেতে উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে আৰু প্ৰথমবাৰৰ বাবে তেখেতে গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাৰ যি ঘটনা সেই ঘটনাক লৈ তেওঁ প্ৰথমবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে আজিৰ দিনটো তেখেতে যেহেতু সংবাদমেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তাৰ মাজতে প্ৰাক্তন আছুৰ নেতা ছাত্ৰ নেতা ভৱিষ্যতৰ সময়ৰ এগৰাকী উঠি অহা যুৱ প্ৰজন্মৰ নেতা শংকৰজ্যোতি বৰুৱাক যি ধৰণে আৰক্ষী হাতত হেণ্ডকাফ লগাই তেখেতক গ্ৰেপ্তাৰ কৰি লৈ গৈছে ইয়াৰ পিছতে সমগ্ৰ উজনি অসমত বিভিন্ন যিসমূহ দল সংগঠন আছে তেওঁলোকে প্ৰতিবাদ জনাইছে কিন্তু এই ক্ষেত্ৰত খুদ আছুৱে নিমাত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এতিয়া বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰাই হওক বা জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰাই হওক সকলোৱে একেলগে যি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদৰ পিছত কিন্তু কিয় বৰ্তমান সময়লৈকে আছু নিমাত হৈ আছে তাৰ বাবে আছুৱে বা আন ব্যক্তিয়ে ষড়যন্ত্ৰ কৰিছে নেকি ৰাজনৈতিকভাৱে এনেধৰণে বহুতে চৰ্চা কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেবোৰ বিভিন্ন বাক বিতণ্ডা তৰ্কৰ মাজতে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা কাৰ্যৰ মই নিজেই বিৰোধিতা কৰিছো বুলি উল্লেখ কৰিছে শংকৰজ্যোতি বৰুৱাৰ যি তেখেতৰ এটা মান তথা মৰ্যাদা আছে তেখেতৰ যি প্ৰতিষ্ঠা আছে ইয়াৰ পূৰ্বে তেখেতে যিসমূহ কাম কৰিছে আছুৰ হৈ সেই কামসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে হেণ্ডকাফ লগোৱা কাৰ্য ভুল আছিল তেওঁ কৈছে যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে গুৰুতৰ অভিযোগ তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে আৰু এই অভিযোগৰ পিছত তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ৩০৭ ধাৰাত তেখেতৰ বিষয়ে গোচৰ ৰুজু হৈছিল আৰু পূৰ্বৰ নিয়ম অনুসৰি ৩০৭ ধাৰাত যদি গোচৰ ৰুজু হয় কোনো এগৰাকী ব্যক্তিৰ বিৰুদ্ধে তেনেহলে তেখেতৰ হাতত হেণ্ডকাফ লগোৱাটো আৰক্ষীৰ দায়িত্ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু বৰ্তমানৰ যদি আমি ঘটনাটো চাওঁ তেনেহলে শংকৰজ্যোতি বৰুৱা এজন তেখেতে আছুৰ প্ৰাক্তন নেতা তেখেত কোনো পলাই যোৱা ব্যক্তি নহয় গতিকে ছাত্ৰ নেতা হিচাপে তেখেতক এনে গোচৰৰ হেণ্ডকাফ লগোৱা কথাটো আৰক্ষীয়ে ভুল কৰিছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বাবে মই নিজেই ডিব্ৰুগড়ৰ এছপিৰ লগত কথা পাতিছো আৰু তেখেতক হেণ্ডকাফ নলগাবলৈ কৈছো বুলি উল্লেখ কৰিছে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা কাৰ্যটো আইনীভাৱে ভুল নহয় বুলি কৈছে কিন্তু তেখেতক যি ধাৰাত গোচৰ ৰুজু কৰা হৈছে সেই গোচৰত কোনো এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ল'ব পাৰে কিন্তু শংকৰজ্যোতি বৰুৱা কোনো পলাই যোৱা নাই তেখেত কোনো পলাই যোৱা ব্যক্তি নহয় তেওঁ মানে কোনো অপৰাধ কৰা নাই তেখেতে কোনো ইয়াৰ পূৰ্বে এনে ধৰণৰ অপৰাধ কৰা নাই আৰু এনে ধৰণৰ ঘটনাৰ বাবে আছামীৰ দৰে তেখেতক হেণ্ডকাফ লগোৱা কথাটো আৰক্ষীৰ ভুল কৰিছে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে কৈছে যে মই এছপিক নিৰ্দেশ দিছো শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাফ লগোৱা কাৰ্যক লৈ আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়াও আৰক্ষীৰ যেহেতু অধীনতে আছে শংকৰজ্যোতি বৰুৱা আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্প টু মাৰ্ডাৰ কেস ৰেজিষ্টাৰ হৈছিল অ্যাটেম্প টু মাৰ্ডাৰ কেস ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেস বা অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এছপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হলে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হেণ্ডকাফ লগোৱা নাই কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰা
যিটো পুৰণা IPC এটো এটা attempt to murder case register হৈছিল attempt to murder case register হলে তেওঁলোকৰ তেনেকুৱা আসামিক murder case বা attempt to murder caseৰ আসামিক handcuff লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু attempt to murder কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই